নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পুৱাই বেপাৰী এটাই দি গ'ল মাছটো। দেখিবলৈ যে ইমান ধুনীয়া, প্ৰায় 1.5 কেজি ওচৰা ওচৰি হ'ব। ভালকৈ কাটি লৈ ধুনীয়াকৈ ধুই কৰি তাত নিমখ হালধি দি ধুনীয়াকৈ সানি লৈছোঁ। সানি তাত নেমু চেপিলে কি হয়, মানে মাছটো ফুটে, নেমুটো চেপি দিলে ফুটাটো কম হয়। কিমান আৰু একেদৰে বনাই খাম, আজি অকণ বেলেগকৈ বনাই খাম। আলু আৰু বিলাহীৰ সৈতে বনাম। প্ৰথমতে কেৰাহীখনত তেল দি লৈছোঁ। সেই কাটি থোৱা মাছখিনি ধুনীয়াকৈ এপিচ এপিচকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰা মোৰ হৈয়ে গ'ল। কেৰাহীখনত থকা তেলতে আৰু অলপ তেল দি পিঁয়াজ, নহৰু, পাঁচফোৰণ দি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আলুখিনি। আলুখিনি ফ্ৰাই হওঁতেই কাটি ৰখা বিলাহীখিনি তাত দি আৰু অলপ ফ্ৰাই কৰিম। আৰু ইয়াত মই কি মছলা দিম চাওকচোন। জিৰা গুড়ি, চাহী গৰম মছলা, জলকীয়া গুড়ি আৰু জালুকৰ গুড়া। ইয়াত মই এইকেইটা মছলাই এড কৰিছোঁ। মছলাটো দি ভাজি থাকোঁতে প্ৰায় পানী দিবলৈ হৈছেহি আৰু ইয়াত মই অলপ উতলা পানী ঢালি দিছোঁ। উতলা পানী ঢালি দি অলপ উতল অহাৰ পিছত ইয়াত মই এপিচ এপিচকৈ মাছখিনি দি তাত অলপ ধনিয়া দি দিছোঁ। ধনিয়া দি উতলাৰ পিছত মোৰ তৰকাৰী হৈ গ'ল। চাওকচোন ইমান ধুনীয়া যে লাগিছে। খাই দেখাত যিমান ধুনীয়া লাগিছে, খায়ো কিন্তু সিমানেই ধুনীয়া লাগিছে। আপোনালোকেও বনাব, চাওক ইমান ধুনীয়া লাগিছে দেখি।